তাকে বন্ধু বান্ধৱীসকল মই আপোনালোকক এইখিনিতে কৈ থওঁ আপোনালোকে সকলোৱে জানে আপোনালোকে সকলোৱে অৱগত হয় এই বিষয়ত যে এটা সময়ত অসমত যে আমাৰ যেতিয়া ৰাষ্ট্ৰপতি শাসন চলিছিলে নহয় ৰাষ্ট্ৰপতি শাসন চলিছিলে তেতিয়া এই ঠাইখিনি অৰ্থাৎ মই আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰোঁ এই ঠাইডোখৰ পাণ ধৰা বুলি এখন গাঁও আছে লক্ষীপথাৰ যিখন মানে ৰিজাৰ্ভৰ একেবাৰে মূৰত আপোনালোকৰ ঘৰ ন তাতে আহিলোঁ তেখেতৰ লগৰ পৰা অকণমান কথা জানিলোঁ আৰু সেই সময়খিনিতে আপোনাৰ আমাৰ অসমত একেবাৰে জুই জ্বলা নিচিনা হৈছিলে নহয়নে আৰু সেই তেতিয়াই এটা আমাৰ লক্ষীপথাৰত এনেকুৱা ঘটনা সংঘটিত হৈ থকা সময়তে কোনোবা এজনে সম্ভৱ আমাৰ এই মহেন্দ্ৰ হাজৰিকা হ'ব মহেন্দ্ৰ হাজৰিকা তেখেতে গীত এটা ৰচিছিলে এই চৰাইপুঙৰ বননি লক্ষীপথাৰ ধাননি একচুৱেলি গীতটো কোনে ৰচিছিলে মোৰ ভালকৈ মনত নাই তথাপিও সেই গীতটো যে আজি কিমান দিনৰ আগতে ৰচিছিলে ন সেই গীতটো বহুত দিনলৈকে বিখ্যাত হৈ থাকিলে আজিও কেতিয়াবা কেতিয়াবা শুনিব পাওঁ আৰু মই সেইখিনিকে কৈছোঁ আপোনালোকক এইডোখৰে আচলতে সেই যে গীততো কৈ থাকে চৰাইপুঙৰ বননি লক্ষীপথাৰ ধাননি মাজে মাজে চলিলে গাড়ী বুলি আৰু সেই ঠাইডোখৰে হ'ল এইডোখৰ